হয়, সমাগত যেহেতু পৰিষদীয় নিৰ্বাচন, বিটিআৰ পৰিষদীয় নিৰ্বাচন আৰু বিটিআৰ পৰিষদীয় নিৰ্বাচনক লৈ ইতিমধ্যে সকলো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে বা নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। কিন্তু প্ৰকৃতাৰ্থত আচলতে ৰাইজৰ কিমান উন্নয়ন কৰিলে বিগত ৫টা বছৰত UPPL চৰকাৰে হওক বা BPF-এ যিসমূহ সমষ্টি দখল কৰি আছে, সেইসমূহ সমষ্টিত আচলতে পাৰিষদগৰাকীয়ে কিমানখিনি উন্নয়ন কৰিলে বা BJP-য়ে কিমান উন্নয়ন কৰিলে তেওঁলোকে দখল কৰি থকা সমষ্টিসমূহত। আৰু আজি যিহেতু আমি উপস্থিত হৈছোহি, এয়া হৈছে পৰ্বতজোৰা সমষ্টি। আৰু পৰ্বতজোৰা সমষ্টি যিহেতু BPF-ৰ দখলত আছে। আৰু এটা কথা ক'ব লাগিব যে যিহেতু যিখন মই যিহেতু বৰ্তমান উপস্থিত হৈছোঁ, এইখন হৈছে দেৱীতলা VCDC। আৰু দেৱীতলা VCDC কিন্তু BJP-ৰ আণ্ডাৰত আছে, BJP-ৰ দখলত আছে। কিন্তু মই যদি মোৰ সতীৰ্থ সামগ্ৰিক পৰিৱেশ কিছু দেখুওৱা যে এই যিখন এখন পথৰ ওপৰত আমি উপস্থিত হৈছোঁ, এয়া হৈছে যোগানী ঘাট। আচলতে দেৱীতলাৰ পৰা যোগানী ঘাটলৈ যোৱা যিখন পথ, এই পথখন কিন্তু বছৰ বছৰ ধৰি এনেকুৱা অৱস্থা। আচলতে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীকে আদি কৰি যেতিয়া ৰোগী লৈ যাব লগা হয়, তেতিয়া কিন্তু ৰোগীকো লৈ যাব নোৱাৰে। কিছুদিন পূৰ্বে কিন্তু এটা ভিডিঅ' কিন্তু সামাজিক মাধ্যমত তোলপাৰ লগাইছিল বা ভাইৰেল হৈছিল যে এইখন পথেৰে যেতিয়া ৰোগীক যেতিয়া লৈ যাব লগা হৈছিল, তেতিয়া কিন্তু কোলাত লৈ কিন্তু আচলতে গাড়ীত উঠাব লগা হৈছিল। কাৰণ যিহেতু কোনো ধৰণে ইয়াত বাহন নাহে বা জৰুৰীকালীন সেৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। আৰু আমি কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু উন্নয়ন কিমান কৰিলে আচলতে যিগৰাকী পাৰিষদ আছে, ইয়াৰ পাৰিষদগৰাকী কিমান উন্নয়ন কৰিলে। যিহেতু পাৰিষদগৰাকী কিবা এটা ফাণ্ড পায়, যিহেতু বছৰি তেওঁৰ এটা ব্যক্তিগত ফাণ্ড আছে, চৰকাৰৰ ফালৰ পৰা পায়। বা এই ক্ষেত্ৰত চৰকাৰে আচলতে কিমান উন্নয়ন কৰে, চৰকাৰৰ এটা দায়িত্ব আছিল, যিহেতু তেওঁলোকে পৰিৱৰ্তনৰ নাম লৈ যিহেতু চৰকাৰ গঠন কৰিছে, তেওঁলোকে বা কিমান উন্নয়ন কৰিলে। আৰু কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু সমাগত পৰিষদীয় নিৰ্বাচন আৰু আপুনিও দেখিছে বা আমিও দেখি আহিছোঁ যে ইতিমধ্যে সকলো ৰাজনৈতিক দলৰ যিসকল নেতা আছে, তেওঁলোকে কিন্তু ইদিনৰ পিছত আন দিন কিন্তু ডাঙৰ ডাঙৰ মিটিং সভা পাতিছে। প্ৰকৃতাৰ্থত উন্নয়ন কিমান হৈছে আপোনাৰ এইখন অঞ্চলত? একচুৱেলি আমাৰ পৰ্বতজোৰা অঞ্চলত আমি ক'ব গ'লে একদম উন্নয়নৰ নামত বিগ জিৰ'। কাৰণ আমাৰ নামনি অঞ্চলত যি বৰ্তমান পৰিস্থিতি, আমি খোজকাঢ়ি যাব নোৱাৰোঁ, বাইক যাব নোৱাৰে, মানে বহুত যিহেতু ভুগিব লগা অৱস্থা হৈছে আজি। যোৱা কিছুদিন পূৰ্বে আমি চাইছোঁ যে এগৰাকী ৰোগীক কোলাতকৈ লৈ যাব লগা হৈছে গাড়ীত। হয়, এইটো একচুৱেলি এইটো ৰাস্তাতে হৈছে। আমিয়ে মোবাইল দি উঠাইছিলোঁ যে আজি যি পৰিস্থিতি, আৰু সেই ৰোগীজন আজি মৃত্যুবৰণ কৰিছে, আমি শুনা পাইছোঁ, গম পাইছোঁ। ৰাস্তাৰ কাৰণে আজি যদি সোনকালে আমি পেচেণ্টটো আমি হস্পিটেলত ল'ব পাৰিলোঁ হয়, আজি যিহেতু ৰোগীটো বাচিলেও হয়। আজি এই ৰাস্তা ঘাটৰ জন্য আজি এই এনেকুৱা অৱস্থাৰ কাৰণে আজি আমাৰ পৰ্বতজোৰাবাসীৰ আজি এই অৱস্থা। যিহেতু চৰকাৰ UPPL-ৰ পৰিষদখন দখল কৰি আছে, যি সমষ্টি, এই পৰিষদীয় সমষ্টিখন দখল কৰি আছে BPF-ৰ যদি কিবা এটা ফাণ্ড পাইছে, এই ক্ষেত্ৰত যিগৰাকী পাৰিষদ আছে, পাৰিষদগৰাকী এই ফাণ্ডখিনি আচলতে সম্পূৰ্ণ ভালকৈ ইউটিলাইজ হৈছে নে, ইয়াত ব্যৱহাৰ কৰিছে নে নাই? আমি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ নামনি অঞ্চলত কোনো উন্নয়ন হোৱা নাই। এতিয়া পাহাৰত কি হৈছে নহৈছে আমি নাজানো, কিন্তু আমাৰ নামনি অঞ্চলত যি সংখ্যালঘু অধ্যুষিত অঞ্চল, এই অঞ্চলত কিন্তু কোনো উন্নয়ন হোৱা নাই। আমি আজিলৈকে পাইছোঁ, আমি জাতীয় সংগঠন বহুতো আন্দোলন কৰিছোঁ। এটা কথা আপোনাৰ এটা কথা আহিছে, যিহেতু ইয়াত পৰ্বতজোৰা পৰিষদীয় সমষ্টিখনত কিন্তু আচলতে মাইনৰিটি ভোটাৰ, যি সংখ্যালঘু ভোটাৰ কিন্তু সংখ্যাটো বেছি, যে 36,000তকৈ অধিক হ'ব। এই সমষ্টিসমূহত আচলতে সংখ্যালঘুৰ ওপৰত কিয় আচলতে গুৰুত্ব দিয়া নহয় নেকি? আমি নাজানো, আজি ইলেকশ্যনৰ আগত এই যে আজি পৰিষদীয় ইলেকশ্যন আহিছে, এতিয়া আমাক বহুতো নেতা আহি প্ৰতিশ্ৰুতি দি যাব, কিন্তু ইলেকশ্যন জিকাৰ পিছত আমাৰ গাঁৱত আৰু নোসোমায়। সংখ্যালঘু এলেকাত নহয়, উন্নয়নৰ নামত ভেকো ভাওনা আমাক দেখাই আছে আজিকালি। চৰকাৰ যিহেতু UPPL চলিছে, চৰকাৰে কিবা UPPL চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা কৰিছে? নাই কৰা, কোনেও কৰা নাই। আমি আজি গোটেই UPPL-এ হওক, BJP-য়ে হওক, BPF-এ হওক, কোনেও আমাৰ উন্নয়নৰ ফালে চকু কাণ দিয়া নাই। এইটো কিন্তু আপোনাৰ যিহেতু দেৱীতলা VCDC কিন্তু আকৌ BJP-ৰ দখলত আছে। যিগৰাকী VCDC যিগৰাকী চেয়াৰমেন, তেখেত কিন্তু BJP-ৰ হয়। তেখেত কিবা কৰিলে নাই? আমাৰ পৰিলক্ষিত হোৱা নাই যে নামনি অঞ্চলত কিবা উন্নয়ন হৈছে বুলি। যদি 100%-ৰ ভিতৰত আমি যদি নাম্বাৰ দিবলৈ কওঁ যে এই মদাতি VCDC, ক্ষমা কৰিব, যিহেতু আপোনাৰ দেৱীতলা VCDC কিমানখিনি উন্নয়ন নাম্বাৰ দিব? আমি চাইছোঁ দেৱীতলা VCD-তে আমিতো আগতো কৈ গৈছোঁ যে নামনি অঞ্চলত কোনো উন্নয়ন হোৱা নাই। নামনি অঞ্চল বুলি ইয়াতে কি মানুহ বসবাস কৰি আছে? আমাৰ সংখ্যালঘু অধ্যুষিত সংখ্যালঘু অঞ্চলত উন্নয়ন হোৱা নাই। এইবাৰ কি বিচাৰে, কেনেকুৱা ধৰণে কি বিচাৰে? এতিয়া আমি বিচাৰিছোঁ যে যিয়ে উন্নয়ন কৰিব, যিয়ে আমাক প্ৰতিশ্ৰুতি দিব, প্ৰতিশ্ৰুতিটো দিছে, কিন্তু এতিয়া আমাক এনেকুৱা প্ৰতিশ্ৰুতি দিব লাগিব যে আমাৰ 100% আমাৰ মাইনৰিটি অঞ্চল, সংখ্যালঘু অঞ্চল যাতে উন্নয়ন হয়, বাট ঘাট,
পানী যোগান আজি জল জীৱন মিছন যি আমাৰ বিজেপি চৰকাৰে কৈ আছে আমাৰ এইফালে আমি কিন্তু এতিয়ালৈকে এটোপাল পানীও পোৱা নাই। এইটো এটা ডাঙৰ সকলো দিশৰ পৰা বঞ্চিত নেকি? সকলো দিশৰ পৰা আমি বঞ্চিত হৈ আছোঁ পৰ্বতজৰাবাসী। এইবাৰ চিন্তাধাৰণাটো কেনেকুৱা? আমাৰ মাইনৰিটি অঞ্চলৰ চিন্তাধাৰা এতিয়া আমাৰ ৰাইজৰ চিন্তাধাৰা বেলেগ হ'ব। যিয়ে যেনেকুৱা ৰাজনীতি কৰক নকৰক কিয় আমি কিন্তু সংখ্যালঘু মানুহ গম পাইছোঁ যে আমাক অকল ৰিচাৰ্জ কাৰ্ডৰ নিচিনা ব্যৱহাৰ কৰি আছে ৰাজনীতিবিদসকলে। সংখ্যালঘু ভোটাৰ বেছি, সংখ্যালঘু ভোটাৰ বেছি, সেইকাৰণেতো আমাক ইউজ কৰি আছে, ব্যৱহাৰ কৰি আছে। এটা ডাঙৰ এটা অভিযোগ উত্থাপন কৰিছে। প্ৰথমে ক'ব লাগিব যিহেতু কৈছে যে আমাৰ সংখ্যালঘু লোকৰ যিহেতু ভোটাৰৰ সংখ্যাটো বেছি, ইয়াত যিহেতু ৩৬,০০০ৰ ওপৰত আছে আৰু এইসকল লোকক আমাৰ কোনো ধৰণৰ সংখ্যালঘু এলেকা অধ্যুষিত অঞ্চলসমূহ কোনো ধৰণৰ উন্নয়ন হোৱা নাই, পানী যোগানকে আদি কৰি ৰাস্তা ঘাটকে আদি কৰি কোনো উন্নয়ন হোৱা নাই আৰু এইবাৰ আমি নিৰ্বাচনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিম বুলি কিন্তু কৈছে। আৰু এটা কথা ক'ব লাগিব যে যোৱা কিছুদিন পূৰ্বে যিগৰাকী ৰোগী তোলপাৰ লগাইছিল এই ছ'চিয়েল মিডিয়াত আচলতে যে এই তেখেত স্বীকাৰ কৰিছে যে সেইগৰাকী ইতিমধ্যে মৃত্যুবৰণ কৰিছে আৰু কৈছে যে এই ৰাস্তা ঘাটৰ কাৰণে তেখেতক লৈ যোৱাত হস্পিটেলত লৈ যোৱাৰ কাৰণে অকণমান দেৰি হোৱাৰ কাৰণে হয়তো মৃত্যুবৰণ কৰিলে নেকি বুলি কেতিয়াবা সন্দেহ কৰিছে বা আক্ষেপ কৰিছে আচলতে। কিন্তু এতিয়া তেওঁ কৈছে যে সকলো দলে আমাক প্ৰতিশ্ৰুতি দিয়ে কিন্তু কোনোৱে আজিলৈকে উন্নয়ন কৰা নাই আৰু এইবাৰ আচলতে এই সংখ্যালঘু লোকসকলে এই বিজেপি হওক বা UPPL হওক বা BPF হওক কাক এইবাৰ কেনেকুৱা ধৰণৰ প্ৰত্যুত্তৰ দিয়ে নিৰ্বাচনত সেয়া কিন্তু হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।